Welcome to Science Guru Assam. মই শাইকুল স্যার সকলকে স্বাগতম জানাইছো। আজি আমি ক্লাস 10 জেনারেল সায়েন্সৰ চ্যাপ্টাৰ নম্বৰ 10 পোহৰৰ প্ৰতি ফলন আৰু প্ৰতি হৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন এটা আলোচনা কৰিম। আৰু এই কোৱেশ্চনটো চোৱা SSLC 2017 ত আহিছিল। তোমালোকে কোৱেশ্চন বেংক উলিয়ালো চাব পাৰিবা। সো 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যযুক্ত উত্তল দাপৰেখৰ ব্যৱহাৰ কৰি অসৎ থিয় সংকুচিত বিন্দু আকাৰৰ নহয় প্ৰতিবিম্ব প্ৰত্যক্ষ কৰিবলৈ প্ৰয়োজনীয় ৰশ্মি চিত্ৰ অঙ্কন কৰা। তো ৰশ্মি চিত্ৰটো ইজি হয়, এটো মই দেখুৱাই দিম। তাৰ পিছত ইয়াতে দুটা পাৰ্ট আছে। নেক্সট পাৰ্টটো চোৱা উত্তল দাপন এখনৰ বিবৰ্ধন 1/n যদি ফোকাস দৈৰ্ঘ্য f হয় বস্তুৰ স্থান প্ৰতিবিম্বৰ স্থান ভাঁজ ব্যাসাৰ্ধ r ত প্ৰকাশ কৰা। সো দিস ইজ দ্য কোৱেশ্চন আৰু এই কোৱেশ্চনটো 2 + 2 + 1 = 5 মাৰ্কছৰ কাৰণে আহিছিল। সো এই সলিউশনটো আমি সমাধানটো এনেদৰে কৰিম। সো প্ৰথমে আমি ৰশ্মি চিত্ৰটো অঙ্কন কৰিম। যেহেতু দাপন কৈছে ইয়াত উত্তল দাপন, সো এটো উত্তল দাপন কৈছে। সো উত্তল দাপন এনেদৰে আমি ইয়াতে আঁকিছো। সো এইটো হৈ গল আমাৰ উত্তল দাপন। উত্তল দাপন সো ইয়াতে আমি মুখ্য অক্ষ ইয়াতে আঁকি দিছো। ইয়াতে ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটার লৈছে, 15 সেন্টিমিটার। সো এইটো আমি f দিছো, এইটো c। ওকে, সো এইটো 15 সেন্টিমিটার। সো ইয়াৰ যি কোনো ফোকাস ইয়াতে এইটো p মেৰু, মেৰুৰ পৰা যি কোনো বস্তু যদি ইয়াতে পৰে ইয়াতে এনেকে ইয়াৰ প্ৰতিফলিত হ'ব যে পিছফালে বঢ়াই দিলে কি f ত আহি লগ লাগিব। যেহেতু বিন্দু আকাৰৰ নহয় বুলি কৈছে আৰু এটা ৰশ্মি আমি এনেদৰে বঢ়াই দিম যাতে এইটো সিৰ মাজেদি পিছফালে বঢ়াই দিলে যাতে সিৰ মাজেদি পাৰ হয়। ঠিক আছে, সো এনেদৰে গৈছে আকৌ ইয়াতে ৰিটাৰ্ণ হ'ব কাৰণ এইটো পিছফালে বঢ়াই দিলে কি হ'ব ইয়াতে সিত আহি লগ লাগিব, সিত আহি লগ লাগিব। সো এইটো দুটা ৰশ্মিৰ ক্ষেত্ৰত পিছফালে বঢ়াই দিলে কি ইয়াতে সিত লগ লাগিব। ঠিক আছে, এইখিনি লিখিলেও হ'ব। সো ইয়াতে যেটো কটাকটি কৰিছে এইটো হৈ গল ইয়াৰ প্ৰতিবিম্বৰ স্থান। ওকে, সো দিস ইজ দ্য ৰশ্মি চিত্ৰ। এইখানে এই ডায়াগ্রাম হৈ গল। এই 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ যেটো ডায়াগ্রাম আঁকিব দিছে এইটো চোৱা অসৎ থিয় আৰু কি সংকুচিত লক্ষ্যবস্তুতকৈ সৰু আকাৰৰ প্ৰতিবিম্ব গঠন হৈছে। ইয়াতে ab যদি দিও ইয়াতে a ড্যাশ b ড্যাশ সংকুচিত প্ৰতিবিম্ব গঠন হৈ গৈছে। সো এইটো প্ৰথম পাৰ্ট হৈ গল। আমি 2 নম্বৰৰ কাৰণে উত্তৰটো পাই গলো। এতিয়া নেক্সট পাৰ্টটো কি আছে সেকেন্ড পাৰ্ট যে উত্তল দাপন এখনৰ বিবৰ্ধন 1/n। সো এতিয়া আমি প্ৰথমতে লিখিম যে দিয়া আছে বা গিভেন লিখিলে হ'ব। দিয়া আছে কি বিবৰ্ধন, বিবৰ্ধন m = কিমান আছে বিবৰ্ধনৰ মান কি -v/u। বিবৰ্ধন = -v/u = কিমান আছে 1/n। ঠিক আছে, এইখিনি মান আমাক দিয়া আছে। সো এই মডিফিকেশনত আমি এনেদৰে লিখিব পাৰো যে -v/u = 1/n। সো আৰু এটো লিখিব পাৰো চাপোজ এটো যদি বৰ্জৰ পূৰণ কৰি দিও তেনেহলে u = কি আহিব -nv আহিব। বৰ্জৰ পূৰণ কৰিলে মাইনাসটো আমি ইফালে লৈ গলো। সো এটো ইকুৱেশ্যন নাম্বাৰ এতে 1 আমি দি ৰাখিলো। ঠিক আছে, এইখিনি আমাক দিয়া আছে। m = বিবৰ্ধন 1/n দিয়া আছে। এইটো জাস্ট আমি মডিফিকেশন কৰি u = nv আমি কৰি ৰাখিলো। এতিয়া চোৱা দাপনৰ সমীকৰণ মতে কি হয় দাপনৰ গোলাকাৰ দাপনৰ সমীকৰণ অনুসৰি এতিয়া আমি লিখিম এনেদৰে যে গোলাকাৰ দাপনৰ সমীকৰণ অনুসৰি গোলাকাৰ দাপনৰ সমীকৰণ আমি জানো এইটো হৈছে 1/f = 1/v + 1/u। ওকে, সো এইটো সমীকৰণ। সো 1/v + 1/u দাপনৰ এইটোৱে সমীকৰণ। সো এইটো চোৱা ইয়াতে যেহেতু আমি ওপৰত u এর মান ইয়াতে -nv পালো। সো u এর মানটো আমি ইয়াতে বহাই দিম, পুট কৰিম। ভেরি সিম্পল। এটো 1/f আহি গল, 1/v থাকিব, এটো প্লাস u ঠাইত কি দিম আমি -nv ইয়াতে পুট কৰি দিলো।
ওকে সো এতিয়া চোৱা মডিফিকেশ্যন হৈ গ'ল এতিয়া আমি ইয়াতে জাগা কম ইফালে লিখিলোঁ চোৱা এতিয়া ইয়াতে 1/f = আমাৰ হৈ গ'ল কি 1/v minus 1/nv এই মাইনাসে প্লাসে মাইনাসে মাইনাস আহি গ'ল ইয়াত এতিয়া চোৱা এতিয়া কি হ'ব 1/f = ইয়াতে যদি আমি লসাগু লওঁ তেনেহ'লে nv ওলাব লসাগু তাৰপিছত ইয়াতে v আছে এইটো হ'ব n এতে মাইনাস ওপৰত কি আহিব 1 আহিব তলতে nv আছে যেহেতু তাৰপিছত চোৱা 1/f = আমি তো এটো পাই গলো সো এইখিনি আকো আৰু মডিফিকেশন কৰিম এতিয়া এতিয়া চোৱা 1/f আমি জানো কি যেহেতু আমি জানো f = r/2 f = r/2 ব্যাসাৰ্ধৰ আধা ফকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা তেতিয়া এইটো আমি এনেদৰে লিখিব পাৰো যে 2/r 2/r = n - 1 nv 2/r কি লিখিছো যেহেতু 1/f আছে সো f ৰ ঠাইত আমি এনেকে 1/r/2 এতে 2 টু ওপৰত যাব হেগানে ডাইৰেক্টলি আমি 2/r ইয়াতে লিখিছো ওকে সো এতিয়া চোৱা এতিয়া আমাৰ মানটো এনেদৰে আহিব আমি এতিয়া বজ্ৰপূৰণ কৰি দিম এটো বজ্ৰপূৰণ কৰি দিলে 2nv = এইটো r n - 1 আহিব ওকে সো এতিয়া আমি অকল v টো ৰাখিম v = কিমান আহি যাব r n - 1 আৰু 2n আহি গ'ল ওকে সো এতিয়া সো আমি v পাই গলো এটো আমি v পাই গলো ডাইৰেক্টলি সো এতিয়া আমি ইয়াৰ পৰা আমি কিন্তু u উলিয়াব পাৰিম সো ইয়াতে u কি আছে u = nv ঠিক আছে ইকুয়েশন 1 ৰ পৰা যদি লওঁ ইকুয়েশন 1 implies এতে কি আছে u = -nv আছে ওকে সো -nv যদি আছে এতে v ৰ মান এতে আছে n into v ৰ মান আমি বহাই দিলো ইয়াতে বহাই দিম r n - 1 divided by 2n এটো u তেতিয়া চোৱা u = কিমান হৈ গ'ল n যদি কাটা যায় এটো মাইনাস r n - 1 divided by 2 ওকে সো u = কিমান হৈ গ'ল মাইনাস r n - 1 divided by 2 ওলাই গ'ল এতিয়া চোৱা এটো v মানে প্ৰতিবিম্বৰ স্থান আৰু u মানে বস্তুৰ স্থান মানে লক্ষ্য বস্তুৰ স্থান ওকে সো এটো যেহেতু r ত প্ৰকাশ কৰিব দিছে এতে r টো আমি এনেকে লিখিছো সো বহুতে r এনেকেও লিখে আমি এনেকে লিখিছো সো দুটাই কিন্তু r ওকে সো ইয়াতে চোৱা আমি ডাইৰেক্টলি ইয়াতে লিখিব পাৰো যে অতএব প্ৰতিবিম্বৰ স্থান v সমান কি হ'ব r n - 1 divided by 2n আৰু এতে লক্ষ্যবস্তুৰ স্থান v এটো মাইনাস r n - 1 divided by 2 সো এ আছিল এটো প্ৰতিবিম্বৰ স্থান v আৰু লক্ষ্যবস্তুৰ স্থান এটো v নহয় এটো হ'ব u লক্ষ্যবস্তুৰ স্থান u = -r n - 1 divided by 2 সো এইটোই আছিল অংক আৰু এই অংকটো তোমালোকে স্টেপ বাই স্টেপ কৰি চাবা একো টান নহয় ভেৰি সিম্পল কিছু মানে বুজি পোৱা নাই হেকানে কৰিব পৰা নাই কিন্তু তুমি যদি স্টেপ বাই স্টেপ কৰা নিশ্চিতভাৱে অংকটো ধুনিয়াকে মিলি যাব ওকে সো আজিৰ ভিডিও ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ